অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে কাৰ্বি ভূমিত অব্যাহত উত্তাল প্ৰতিবাদ। ডংকাত গৌৰৱ গগৈ আৰু প্ৰিয়ংকা খাৰ্গেৰ প্ৰতিমূৰ্তি দাহ। কাৰ্বি সমাজৰ নিয়ম অনুসৰি পাণ তামোল অৰ্পণ কৰি গৌৰৱ গগৈক অন্তিম বিদায় জনাই প্ৰতিবাদকাৰীয়ে। দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে গৌৰৱ গগৈ পাহাৰীয়া জিলাখনত উপস্থিত হোৱাৰ পিছত বিৰোধ তথা উত্তাল প্ৰতিবাদ গঢ়ি তোলে বিজেপি যুৱ মৰ্চা। গৌৰৱ গগৈ গোবেক কংগ্ৰেছ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰীয়ে পৰিৱেশ উত্তাল কৰি তোলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰামৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে কৰা মন্তব্যক তীব্ৰ গৰিহণা যুৱ মৰ্চাৰ। বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট। তেওঁৰ পত্নী পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈ আছে আৰু গৌৰৱ গগৈ জেললৈ যাব লাগিব বুলিও মন্তব্য প্ৰতিবাদকাৰীৰ। আৰু উল্লেখযোগ্য যে গৌৰৱ গগৈয়ে ট্ৰাইবেল বিৰোধীৰ লগতে জিলাখনৰ উন্নয়নৰ বিৰোধ কৰি আহিছে বুলি প্ৰতিবাদকাৰীৰ অভিযোগ। কংগ্ৰেছৰ 15 বছৰ কাৰ্যকালত জিলাখনত অশান্তি বিৰাজ কৰিছিল। উন্নয়নৰ ক্ষেত্ৰত কংগ্ৰেছে কোনোদিনে মাত নমতাৰো অভিযোগ আছে। পশ্চিম কাৰ্বি আংলং জিলা সমিতি ভাৰতীয় জনতা যুৱ মৰ্চা আমি গোটেই মণ্ডল কমিটি মিলি আমি সেই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছোঁ। কাৰণ অৰ্গেনাইজ কৰাৰ কাৰণটো হ'ল গৌৰৱ গগৈ চবেই জানে গৌৰৱ গগৈ এতিয়া পশ্চিম কাৰ্বি আংলঙত এতিয়া আছে, যোৱাকালি আহিছিলে। সেই গতিকে তেখেতৰ অহাৰ কাৰণে আমি বিৰোধিতা কৰিছোঁ। কাৰণ তেখেতে এণ্টি ট্ৰাইবেল আৰু এণ্টি ডেভেলপমেণ্ট। কাৰণ যিহেতু বৰ্তমান কাৰ্বি আংলং অট'নমাছ কাউন্সিল সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাং CM ছাৰৰ নেতৃত্বত বৰ্তমান শান্তি আৰু মিলা প্ৰীতিৰে বৰ্তমান চৰকাৰ চলি আছে। আৰু ইয়াত খিলঞ্জীয়া ৰাইজে আৰু ইয়াত কাৰ্বি আংলঙত বসবাস কৰা সকলো জাতি জনজাতি আমি মিলা প্ৰীতিৰে চলি আছো। তাৰ মাজতে তেখেতে আহি পেলাই ইয়াতে সংঘাত কৰিব বিচাৰিছিলে যে জাতিৰ মাজত। আৰু ইয়াত ডেভেলপমেণ্ট যিটো কাম চলি আছে আৰু যিটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM ছাৰৰ নেতৃত্বত যিটো উন্নয়নৰ কাম বৰ্তমান আগবাঢ়ি গৈ আছে, সেই তেখেতে সেইটো লৈ পেলাই মানে ৰাইজক মিছ গাইড কৰি আছে আৰু ৰাইজৰ আগত গৈ কিছুমান মানে তেখেতে মিছ প্ৰপাগাণ্ডা কৰি আছে। সেই গতিকে আমি তেখেতৰ ওপৰত বিৰোধিতা কৰিছো আৰু আমি ষ্ট্ৰংলি তেখেতক কণ্ডেম কৰিছো, যাতে যে ভৱিষ্যত কাৰ্বি আংলঙক তেখেতে মিছলিডিং আৰু তেখেতে যে মিছ প্ৰপাগাণ্ডা নকৰে। যাতে যোৱাকালি তেওঁ মৰ্চাসকলে কি কৈছিল, তেখেতে যে যিটো যোৱাকালি মন্তব্য কৰিছে যে সি বুজিব লাগিব তেখেতৰ পিতৃৰ দিনত 15 বছৰ কংগ্ৰেছ গভমেণ্ট শাসনকালত যে কাৰ্বি আংলং আৰু অসমত তেখেতে কি কৰিব পাৰিছে। আগত সেইটো এটা প্ৰশ্ন সুধিব লাগিব কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক। তেখেতে ক'লে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু লগতে মাননীয় ডক্টৰ তুলিৰাম ৰংহাং CM ছাৰক ক'লে যে কংগ্ৰেছ চৰকাৰ অহাৰ পিছত তেখেতে বোলে যে টিকেট কাটি ক'তবা বোলে ছিংগাপুৰত যাব লাগে। তো তাৰ আগত মই ক'ব বিচাৰো যে তেখেতে আগত যাব নে আমাৰ এই কিবা CM ছাৰসকলেহে যাব, সেইটো চিন্তা কৰিব লাগিব। তেখেতেহে আগত যাব লাগিব। কাৰণ তেখেতে আমি চবেই গম পায় যে অসমৰ চুকে কোণে চবেই গম পায়, অকল কাৰ্বি আংলং বুলি নহয়, তেখেতে এতিয়া বৰ্তমান বাংলাদেশী যিটো বাংলাদেশী তেখেতে সুৰক্ষা কৰি আছে আৰু বাংলাদেশী এজেণ্ট বুলি ক'ব পাৰো আমি। কাৰণ যিহেতু তেখেতৰ ঘৈণীয়েক তেখেতৰ পত্নী পাকিস্তানৰ এজেণ্ট হয় নে নহয়, চবেই জানে এইটো। অকল আমি ইয়াত কাৰ্বি আংলং যুৱ সমাজ বুলি নহয়, অকল ইয়াত কাৰ্বি আংলং খিলঞ্জীয়া বুলি নহয়, গোটেই অসমৰ চুকে কোণে গোটেই ৰাইজে চবেই গম পায় তেখেতৰ পত্নী পাকিস্তানৰ এজেণ্ট বুলি। সেই গতিকে তেখেতে অসমৰ সুৰক্ষা কৰিবৰ কাৰণে এতিয়া কাম কাজ কৰি আছে বুলি তেখেতে নিজে মানে মিটিঙত বা ক'ৰবাত সভাত তেখেতে প্ৰচাৰ কৰি আছে। কিন্তু ভিতৰে তেখেতে আমাৰ যিটো মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ নেতৃত্বত বৰ্তমান চুকে কোণে বিদেশী খেদা আন্দোলন চলি আছে। সেই বিদেশী খেদা আন্দোলনত তেখেতে বিৰোধিতা কৰিছে। বিৰোধিতা কৰা মানে এইটো বাংলাদেশী সুৰক্ষা দিয়া। সেই গতিকে আমি আজি এই সভা যোগেদি আৰু এই ছ'চিয়েল মিডিয়াৰ থ্ৰুদি মই তেখেতক বিৰোধিতা কৰিব বিচাৰো আৰু ষ্ট্ৰংলি আমি কণ্ডেম কৰিছো, যাতে কাৰ্বি আংলঙত তেখেতে প্ৰৱেশ নকৰে আৰু অসমত চুকে কোণে যাতে প্ৰৱেশ নকৰে। কাৰণ তেখেতে 100% চবেই জানে যে তেখেতে বাংলাদেশী এজেণ্ট।
বাংলাদেশী এজেণ্ট সেই গতিকে আমি তেখেতক কণ্ডেম কৰিছো আৰু তেখেতৰ ওপৰত আমি কি কয় গৰিহণা দিছো আৰু তেখেতৰ ওপৰত আমি ষ্ট্ৰংলি কণ্ডেম কৰিছো আৰু যাতে যে কাৰ্বি আংলঙত তেখেতে প্ৰৱেশ নকৰে আৰু মিছলিডিং যাতে নকৰে আৰু মিছ প্ৰপগেণ্ডা যাতে নকৰে তাৰ বাবে আমি তেখেতক ষ্ট্ৰংলি কণ্ডেম কৰিছো। এই কাৰ্যসূচী কৰাৰ পিছত যে যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়াই ৱেষ্ট কাৰ্বি আংলঙত আহি কিছু মন্তব্য কৰিছে, এই মন্তব্য আমি মানে ডাইজেষ্ট কৰিব নোৱাৰো। কাৰণ কি কাৰ্বি আংলং CM আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিফ মিনিষ্টাৰ তেওঁলোকে বোলে এছেম্বলি ইলেকশ্যনৰ পিছত বোলে ছিংগাপুৰ বা ডুবাইত থাকিব লাগিব বুলি কৈছে, পঠিয়াব বুলি কৈছে। কিন্তু আমি খিলঞ্জীয়া অসমীয়া খিলঞ্জীয়া আমাৰ কাৰ্বি আমি আমাৰ CM ডক্টৰ তুলৰাম ৰঙাই আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'তো নাযায়। ইলেকশ্যনৰ পিছত যে গৌৰৱ গগৈ ডাঙৰীয়াহে অসম বা ইণ্ডিয়াত এৰি পাকিস্তানত যাব লাগিব এইটোতো 100% মই কৈ দিছোঁ। আৰু এই যে বৰ্ডাৰ সুৰক্ষিত নহয় বুলি কৈছে আমাৰ CM ছাৰ ডক্টৰ তুলৰাম ৰঙাই ডাঙৰীয়াই ক'লে যে 1 ইঞ্চি কাৰ্বি আংলং মাটিত মানে মেঘালয়ত দিয়া নহ'ব, 1 ইঞ্চি মাটিত আমাৰ নাগালেণ্ডক দিয়া নহ'ব বুলি সদায় কৈ আছে। আৰু অতি সোনকালে আমাৰ চিফ মিনিষ্টাৰ আৰু আমাৰ ডক্টৰ তুলৰাম ৰঙাই ছাৰে এই বৰ্ডাৰৰ বিষয়েও মানে পাৰ্মানেণ্ট চলিউশ্যন আনিব বুলি আমি আশা ৰাখিছোঁ আৰু তেওঁ অলৰেডি কোৱা হৈ গ'ল।